শিৱসাগৰত মোৰো ঘৰ। এইটো শৃংখল চলিহাই মিয়াখেদাৰ নামত লম্ফজম্ফ কৰিবলৈ নমস্কাৰ ফ্ৰম কেবিৰ সমূহ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ নিতেও পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। এইবাৰ শিৱসাগৰৰ হিমাংশু গগৈয়ে উভতি ধৰিলে শৃংখল চলিহাক। আমি পোনপটীয়াকৈ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শৃংখল চলিহাই মিয়াখেদাৰ নামত লম্ফজম্ফ কৰিবলৈ গৈ মুখেৰে উষ্ণ প্ৰকাশ কৰিবলৈ গৈ পেনপেনীয়া এইবোৰ ল'ৰা কিবা সংগঠন এটা কৰি 2 টকা 4 টকা দাবী ধমকি দি কাৰোবাৰ পৰা চলি আছে বুলি মনে মনে বহি আছিল। ই মহাধুৰন্ধৰ, ই কাৰ দালালি কৰি আছে নাজানো, মহাধুৰন্ধৰ ই চালা। ই এতিয়া গৈ খিলঞ্জীয়া মুছলমানৰ লগত এখন সমাজখনক ভাগ ভাগ কৰিবলৈ গৈছে। নমস্কাৰ, মই হিমাংশু। আহিছোঁ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব, উচ্ছেদ হ'বই। মোক ভয় দেখুৱাইলে আপোনাৰ এইদৰে মন্তব্য প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ পৰৱৰ্তী হোৱাৰ 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব। চিন্তন বৈঠক পাতি 20টাকৈ জনজাতীয় সংগঠনৰ ঘোষণা। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। চিন্তন বৈঠকত এগৰাকী প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা। অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। অসমত খিলঞ্জীয়া প্ৰভুত্ব থকা অসম গঢ়া ছাত্ৰত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব। অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰা হ'ব। উচ্ছেদৰ বিচাৰণ কৰা লোকসকলৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 20টাকৈ জনজাতীয় জনগোষ্ঠীয় সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিলে এই চৰ্ত আৰু সময়সীমা। আনফালে বীৰ লাচিত সেনা ফেচবুক পোষ্ট যোগে কয় যে এইখন অনুৰোধ পত্ৰ নহয়, এইখন মাত্ৰ নিৰ্দেশনা পত্ৰহে। এইদৰে বীৰ লাচিত সেনা শৃংখল চলিহাই ফেচবুক যোগে মত প্ৰকাশ কৰে। এই মুহূৰ্তত ফ্ৰম কেবিৰ সমূহ দৰ্শক লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 70,000 বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰ দাবীত উত্তাল প্ৰতিবাদ। অসমক বিদেশী ডাষ্টবিন হ'বলৈ দিয়া নহ'ব। অসমে কেতিয়াও বিদেশীৰ বোজা বহন নকৰে। অসম সদায় অসমীয়াৰ হৈ থাকিব আৰু বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 70,000 বিদেশী নাগৰিকৰ নাগৰিকত্বৰ আবেদন প্ৰত্যাহাৰ কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰৰ ষ্টেচন তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে। এই মুহূৰ্তত জনাবলৈ হৈছে আন এক বিগ ব্ৰেকিং নিউজ। কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে মোদীয়ে। 50% শুল্ক আৰোপ কৰাৰ পিছতে এই বাৰ্তা প্ৰেৰণ কৰিছে নৰেন্দ্ৰ মোদী। ৰাছিয়াৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ কৰাৰ উপৰিও অতিৰিক্তভাৱে জৰিমনা হিচাপে পুনৰ 25% শুল্ক আৰোপ কৰিলে ডনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ কৰাৰ উপৰিও অতিৰিক্তভাৱে জৰিমনা হিচাপে পুনৰ 25% শুল্ক আৰোপ কৰিলে ডনাল্ড ট্ৰাম্পৰ। ভাৰতৰ ওপৰত এইদৰে 50% শুল্ক আৰোপ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ প্ৰতি উত্তৰ দিছে। কৃষকৰ স্বাৰ্থৰ হৈ কোনো ধৰণৰ আপোচ নকৰাৰ কথা উল্লেখ কৰি নৰেন্দ্ৰ মোদীয়ে বাৰ্তা প্ৰেৰণ কৰিলে। এই মুহূৰ্তত জনাবলৈ লৈছে আন এক ব্ৰেকিং নিউজ। আৰক্ষীসহ 4জনক গ্ৰেপ্তাৰ, উদ্ধাৰ কোঠাৰ পৰিচয় পত্ৰসহ বহু আপত্তিজনক সামগ্ৰী। এই মুহূৰ্তত জনাবলৈ লৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ দুৰ্বৃত্তই ভাৰতত প্ৰৱেশ। বাংলাদেশৰ আৰক্ষীসহ অস্ত্ৰধাৰী বাংলাদেশী মেঘালয়ত প্ৰৱেশ। শুক্ৰবাৰে নিশা অস্ত্ৰধাৰী এদল বাংলাদেশী দুষ্কৃতিকাৰীয়ে মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী হিলছ জিলা সীমান্তৰ প্ৰৱেশ কৰি স্থানীয় ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ চলোৱা এক ঘটনা পোহৰলৈ আহিছে। এই মুহূৰ্তত সমূহ ফ্ৰম কেবি দৰ্শকসকলে এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও ঢাকাইপট্টি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আনিছ ৰহমানক গ্ৰেপ্তাৰ। অসমীয়া যুৱকৰে কৰিছিল ভয়ংকৰ কাণ্ড। অৱশেষত গ্ৰেপ্তাৰ খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা মিয়া আনিছক। নগাঁৱৰ ঢাকাইপট্টিত আনিছে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। এজন যুৱকক মটৰ চাইকেলৰ হেলমেটেৰে গুৰুলকৈ প্ৰহাৰ কৰিছিল আনিছে। হৰ্ণ বজোৱাৰ বাবে আনিছ ৰহমানে মাৰপিট কৰে অসমীয়া যুৱকক। তনদীপ কাকতি নামৰ যুৱকজনক প্ৰহাৰ কৰা কাৰ্যক গৰিহণা অসমীয়া ৰাইজৰ। মটৰ চাইকেলৰ হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি সংঘটিত এই মাৰপিটৰ ঘটনা। নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনিছ ৰহমানক। খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা মিয়া আনিছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দাবী ৰাইজৰ। এই মুহূৰ্তত জনাবলৈ লৈছে আন এক বিগ ব্ৰেকিং নিউজ। লম্পট জিতেনৰ কুকাণ্ড উত্তপ্ত নামৰূপ থানা। আৰক্ষী ব্লেক কামাণ্ডো শান্তি কৰিব পৰা নাই এই পৰিস্থিতি। নামৰূপত মানৱ লজ্জাজনক কৰা এক শিহৰণকাৰী ঘটনা। লম্পট জিতেন লোহাৰৰ কুকাণ্ড।
লম্পট জিতেনে 7 বছৰীয়া নাবালিকক কুকাণ্ড সংঘটিত কৰি হত্যা কৰিছে লম্পট জিতেনে ভয়ংকৰ কাণ্ড সংঘটিত কৰি নাবালিকাৰ মৃতদেহ লুকুৱাই ৰাখিছিল নলাত জিতেন লোহাৰক উত্তম মাধ্যম সদোৱাৰ পিছত নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভয়ংকৰ কাণ্ডৰ ন্যায় বিচাৰি নামৰূপ থানাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে পস্কো আইনৰ অধীনত জিতেন লোহাৰৰ ওপৰত লোৱা হ'ব আইনী ব্যৱস্থা ইয়াৰ পূৰ্বেও নিজ মাতৃক হত্যা কৰি জেললৈ গৈছিল জিতেন লোহাৰ